নিশ্চয়কৈ আজি জনজাতি গৌৰৱ দিৱস তথা স্বাধীনতা সংগ্ৰামী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 149 সংখ্যক জন্ম জয়ন্তী সমগ্ৰ দেশৰ লগতে আজি শোণিতপুৰ জিলাৰ মিছামাৰীটো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়াকে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ আজি দ্বিতীয় দিনাৰ যি জন্ম জয়ন্তীৰ কাৰ্যসূচী আৰু এই মুহূৰ্তত আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছো। সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তীৰ উপলক্ষে। যিহেতু ভাৰত চৰকাৰে বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তীক জনজাতি যি গৌৰৱ দিৱস হিচাপে পালন কৰিছে আৰু আজি সমগ্ৰ দেশতে চৰকাৰীভাৱে জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰিছে। একেদৰে বিভিন্ন দল সংগঠনেও আজি 149 সংখ্যক জন্ম জয়ন্তী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ পালন কৰা হৈছে আৰু এয়া শোণিতপুৰ জিলাৰ মিছামাৰীৰ আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত। কি ক'ব? হয়, সকলোকে নমস্কাৰ জহা জনাইছো। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মিছামাৰী আঞ্চলিক আশা আৰু মিছামাৰী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি 14 নৱেম্বৰ আৰু আজি 15 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আমি উদযাপন কৰিছিলোঁ আৰু যোৱাকালিও মহান বীৰগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনাই আমি বিভিন্ন কাৰ্যসূচী ৰাখিছিলোঁ। আজিও আমাৰ আশা সমিতিৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়সকলৰ লগত আমাৰ আমন্ত্ৰিত অতিথিসকলে সকলোৱে মিলি মহান বীৰগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাই এতিয়া আমাৰ জনগোষ্ঠীয় যি কৃষ্টি সংস্কৃতি আছে ইয়াক লৈ আমি শোভাযাত্ৰা কৰিছোঁ। কিন্তু এটা কথা ইয়াত মন কৰিব লাগিব যে মিছামাৰীত আমি যি অনুষ্ঠান কৰিছোঁ ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীৰ লোক সকলোৱে আমাক এই অনুষ্ঠানত সহযোগ কৰিছে। তাৰ অৰ্থ এটাই যে মহান বীৰগৰাকীয়ে অকল আদিবাসীৰ কাৰণে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিলে, ভাৰতবাসীৰ কাৰণে ইংৰাজৰ পৰা মুক্ত কৰাৰ কাৰণে যুদ্ধ কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ চৰকাৰখনে মহান বীৰগৰাকীৰ আজি যি জন্মদিন এই জন্মদিনত জনজাতীয় গৌৰৱ দিৱস পালন কৰিছে আৰু এই চেগতে ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰীকো আমি আমাৰ মহান বীৰগৰাকীৰ যি জন্ম দিৱসটি গৌৰৱ দিৱস হিচাপে পালন কৰিবলৈ যি চৰকাৰে সিদ্ধান্ত লৈছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমি গম পাইছোঁ মহান বীৰগৰাকীৰ যি জন্মগাথা এই জন্মগাথাক পঞ্চায়ত লেভেললৈ আহিছে। ইতিমধ্যে পঞ্চায়তত গাঁও সভা পাতিব দিছে, তেখেতৰ জীৱন গাথা পঞ্চায়তে গাঁও সভা কৰি অনুষ্ঠান তাৰ বাবে চৰকাৰক ধন্যবাদ দিছোঁ। কিন্তু আমি অকল চৰকাৰকে নহয় আমাৰো কিছু কৰণীয় আছে, এইখিনি আমি কৰি যাব লাগিব আৰু চৰকাৰেও আমাৰ এই জনগোষ্ঠীৰ আদিবাসীসকলৰ বিভিন্ন সমস্যা এতিয়াও আছে, বিভিন্ন উন্নয়নমূলক কাম আছে, এইখিনিতে চৰকাৰে পদক্ষেপ লয়। তাৰ বাবে আজিৰ এই তেখেতৰ জন্মদিনত গৌৰৱ দিৱসত আমি মিছামাৰী আঞ্চলিক আশা আৰু উদযাপন সমিতিৰ হৈ পেলাই চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। নিশ্চয়কৈ 1875 চনৰ আজিৰ এই 15 নৱেম্বৰ দিনটোতে এইগৰাকী মহান শ্বহীদ আদিবাসী লোকসকলক একত্ৰিত কৰি ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু এই মুহূৰ্তত আছে আশাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি। কি ক'ব? হয়, আজি বীৰ বিৰছা মুণ্ডাৰ 149তম জন্ম জয়ন্তী আমি উলহ মালহেৰে পালন কৰি আছো আৰু যি বীৰ বিৰছা মুণ্ডাই যি 149তম বিৰছা মুণ্ডা জন্ম জয়ন্তীৰ জৰিয়তে যি বিৰছা মুণ্ডা যিহেতু ভাৰতৰ প্ৰথম জনজাতীয় শ্বহীদ আছিল আৰু এই শ্বহীদজনক আজি শ্ৰদ্ধাৰে আদিবাসী ছাত্ৰ সন্থা সোঁৱৰিছো। লগতে তেওঁ যি জাতীয়ৰ কাৰণে যি অধিকাৰ কাৰণে মাত মাতি আহিছিলে কিন্তু সেই অধিকাৰ আদিবাসী জনগোষ্ঠী ইতিমধ্যে এতিয়ালৈকে কিন্তু আদিবাসী জনগোষ্ঠী অধিকাৰ পোৱা নাই। সেইকাৰণে আদিবাসী ছাত্ৰ সন্থাই যে বীৰ বিৰছা মুণ্ডাৰ যি নীতি আদৰ্শৰ যি আদিবাসী জাতিৰ কাৰণে যিজনে অধিকাৰ কাৰণে মাত মাতিছিলে ঠিক সেইদৰে আদিবাসী ছাত্ৰ সন্থা তাৰ যি অধিকাৰ এতিয়াও আদিবাসী জনগোষ্ঠী পোৱা নাই। যেনেকৈ আমাৰ অসমত আদিবাসী চাহ শ্ৰমিকসকলে এতিয়াও জনজাতিকৰণৰ মৰ্যাদা পোৱা নাই আৰু সেইটো আমি আদিবাসী ছাত্ৰ সন্থা তেখেতৰ যি নীতি আদৰ্শৰ জৰিয়তে আমি আদিবাসী ছাত্ৰ সন্থা যেতিয়ালৈকে আদিবাসী জনগোষ্ঠী জনজাতিকৰণ মৰ্যাদা নাপায় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। ইয়াত জিলা সমিতি আশাৰ বিষয়ববীয়া আছে, আমি তেওঁলোকৰ পৰা কিছু কথা পাতিম। কি ক'ব? হয়, আজি আমাৰ কাৰণে বহুত গৌৰৱৰ দিন। আজি 149th বাৰ্থডে এনিভাৰ্চাৰী আমি পাতি আছো। যিহেতু আমি নিজে এই প্ৰগ্ৰামখিনি পাতিবৰ এটাই উদ্দেশ্য আছে, যিহেতু আমি প্ৰত্যেকটো আমাৰ জাতি জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰত্যেকজনক আমি এইটো আহ্বান কৰিছো আপোনালোকে বিৰছা মুণ্ডাৰ আপোনালোকে যি দায়িত্ব কৰিছিলে, যি পালন কৰিছিলে সেইখিনি গোটেইখিনি আপোনালোকে নিজৰ গাত আপোনালোকে মানে বধ কৰক। যিহেতু আমাৰ জনগোষ্ঠীটোক আমি বহুত আগুৱাই লৈ যাবলগীয়া আছে, সেইকাৰণে মই আহ্বান কৰো
আজিৰ এই প্ৰগ্ৰাম যোগেদি আমাৰ সমূহ ৰাইজক, আমাৰ সমূহ আদিবাসী জনগোষ্ঠীক, আমাৰ সমূহ ল'ৰা ছোৱালীক, আমাৰ সমূহ মা দেউতাক, আমাৰ সমূহ ককা দেউতাক গোটেইখিনিক যে আমাৰ জাতি জনগোষ্ঠীক আমি আগুৱাই যদি নিবলৈ যদি আমি বিচাৰো, তেতিয়াহ'লে আমাৰ বীৰ বিৰচা মুণ্ডা আমি কি ক'ব আজি জনজাতি গৌৰৱ দিৱস তথা বিৰচা মুণ্ডাৰ 149 সংখ্যক জন্ম জয়ন্তী? হয়, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজিৰ এই মিছামাৰী অঞ্চলত অকল চাহ জনজাতি আদিবাসী নহয়, সমূহ ৰাইজে মিলি এই মহান বীৰ পুৰুষৰ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু ইয়াৰ লগে লগে আমাৰ সমূহ ৰাইজৰ মাজত যি মিলা প্ৰীতি, এইটো এটা মিলন ভূমি নিচিনা আজি আমি দেখা পাইছোঁ। ধন্যবাদ। মই পুনৰ সেই দৃশ্যাংশ দেখুৱাম, যিহেতু আজি জনজাতি গৌৰৱ দিৱস তথা ৰাষ্ট্ৰীয় শ্বহীদ ভাৰতৰ স্বাধীনতা সংগ্ৰামী বীৰ বিৰচা মুণ্ডাৰ 149 সংখ্যক জন্ম জয়ন্তী, আৰু এয়া শোণিতপুৰ জিলাৰ মিছামাৰীত তেনেধৰণে এইগৰাকী মহান বীৰ পুৰুষ শ্বহীদ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীৰ উপলক্ষে ওলোৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বীৰ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী। এয়া মিছামাৰীত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।